এয়া ভাতকেৰেলাৰ তৰকাৰী ভাতকেৰেলাৰ ভাজি বনাব ওলাইছোঁ। আমাৰ মানুহে কয় যে দুবাৰ বনাবলৈ সময় নহয়, বৰ কষ্ট, অমুক তমুক। তো কেনেকৈ দুজনৰ কাৰণে বনাব পাৰি একেবাৰতে, মানে তেল দিয়া আৰু তেল নিদিয়া একেবাৰতে কেনেকৈ সহজতে বনাব পাৰি তাকে এতিয়া দেখাই আছোঁ। এয়া চাই লওক, দুটা কেৰাহী। এইটোতো তেল দিয়া বনাব, এইটো তেল নিদিয়া। মই তেল নিদিওঁ কাৰণ মই তেল নাখাওঁ যেতিয়া, মই দেখাইছোঁহে। তো ইয়াত যি দিব লাগে তেল দিয়াখিনিত, প্ৰথম তেল দিলে, তাৰপিছত ইয়াত যি দিব লাগে আপোনালোকে জানেই, সেইবোৰ পাঁচফোৰণ মানে যি দিয়ে আৰু সেইবোৰ দি লওক। দিয়াৰ পিছত এইফালে এটা কেৰাহী বহাই ৰাখিব, সৰু কেৰাহী এটা। তাত আপোনাৰ জোখৰখিনি দি দিয়ক। মই এতিয়া হাতেৰে দি দিছোঁ। আপোনাৰ জোখৰ এইখিনি, ইমানখিনি লাগিল যেনিবা। আমাৰ ঘৰৰ চবেই এনেকৈয়ে খায় প্ৰায়, গতিকে মই বেছিকৈ দি দিছোঁ। এইখিনি আপুনি আপোনাৰ জোখৰখিনি দিব। আৰু ইয়াত যোনে তেল খায়, তেল খোৱাখিনিৰ কাৰণে দিব। এইটো তেলৰ দিলে, এইখিনিত আপোনাৰ কাৰণে দিলে, দি তাত যিখিনি প্ৰয়োজনীয় বস্তু, ইয়াত নিমখ দি দিলোঁ জোখৰখিনি, হালধি দি দিলোঁ জোখৰ যিমান লাগে হালধি, পানী অলপ এনেকৈ দি দিলোঁ, বেছি নহয় কাৰণ ড্ৰাই ফ্ৰাইহে কৰিম, এই অলপ মানে এনেকৈ দি দিলোঁ। দি পেলাই আমি হেতা এখন দি লৰাই থাকিম। হেতা এখন দি তাৰপিছত লৰাই দিছোঁ, এনেকৈ লৰাই পেলাই হৈ গ'ল। হৈ যোৱাৰ পিছত আমি এই ঢাকনি এখন লগাই দিম। ইয়াত ঢাকনি লগাই থলোঁ, এয়া তেল নিদিয়া, ইয়াত ঢাকনি লগাই বাদ দি দিলোঁ। দি পেলাই এইখিনি তেল দিয়াখিনি আমি যিখিনি বৰ জুতি লগাই বনাম, সেইখিনি আমি লৰাই থাকিম। ইয়াত লৰাই থাকিম, যি কৰিব লাগে সেইবোৰ কৰি থাকিম। তাৰপিছত মাজে মাজে আমি উঠাই পেলাই ইখন উঠাই এবাৰ দৰকাৰ হ'লে এনেকৈ লৰাই দিম। এই পানীখিনি শুকাই যাব। এইখিনি একো কৰিবলগীয়াই নাই। ই পানীখিনি শুকাই এইখিনি ড্ৰাই ফ্ৰাই হৈ যাব, এনেকুৱা টাইপ হৈ যাব। কালাৰো ধৰিব ধুনীয়াকৈ। মই হৈ যোৱাৰ পিছত আপোনাক দেখাই আছোঁ। ঢাকনিখন লগাই থৈ দিয়ক, মাজে মাজে চেক কৰিলে কৰিব, আৰু এইফালে আপুনি যি কৰিব লাগে এয়া লৰাই থাকক। তো এইটো সহজ হয়। একেখিনি ভাজি কাটি ল'ব দুইজনৰ কাৰণে, কাটি পেলাই এটা তেল দিয়া বহাওক আৰু এটাত আপোনাৰ জোখৰখিনি দি অলপ পানী দি নিমখ হালধি দি ঢাকনি লগাই থৈ দিয়ক। সেইটো একো কৰিবলগীয়া নাই। গতিকে এইটো কেনেকৈ কষ্টকৰ কাম হ'ল, এইটো সহজহে। আৰু সেইখিনি যদি আপুনি কৰিব নোৱাৰে, তেনেহ'লে পেট কমাবলৈ কষ্ট কেনেকৈ কৰিব? বহুতে জিমত গৈ পেলাই ঘাম উলিয়ায়। এইকণ যদি কষ্ট কৰিব নোৱাৰি, তেনেহ'লে আমি পেট কমোৱা কথাটো বাদ দিয়ক, সেইটোতো আৰু বেছি কষ্টৰ কাম। মোক বহুতে কয় যে ছাৰ, আজি আমি ৰুম শ্বিফ্ট কৰিলোঁ, গতিকে অইল ফ্ৰী বনাবলৈ সময় নহ'ল। কোনোবাই কয় মোৰ বাচ্ছাটোৱে ইমান দৌৰা দৌৰি কৰি আছে, তাৰ লগত লাগোতে ভাগৰে লাগি গ'ল, অইল ফ্ৰীলৈ নগ'লোঁ আৰু। আৰে সহজ কোনটো? এইটোত পানীতে নিমখ হালধি দি বস্তুখিনি দি ঢাকনিখন লগাই থ'লেই হৈ গ'ল। এইটো তেলত ভজা দেই, এইটো মই আপোনালোকক এক্সাম্পলৰ কাৰণে দেখাইছোঁ। তেলত ভজা যেতিয়া বনাব, ইয়াত প্ৰথমতে তেল দিব লাগিব। তেলখিনি গৰম হোৱালৈ ৱেইট কৰিব লাগিব। তাৰপিছত তাত সেই পাঁচফোৰণ জাতীয় বা পিঁয়াজ নহৰু যি দিয়ে সেইখিনি ৰঙা হোৱালৈ ৱেইট কৰিব লাগিব। তাৰপিছতে তাত সেই কাটি থোৱা চব্জিখিনি দিব লাগিব, হালধি পাচলিখিনি, তাৰপিছত লৰাই থাকিব লাগিব। তো সহজ কোনটো? যদি আপোনাৰ আজি ৰুম শ্বিফ্ট কৰিছে, আপোনাৰ সময় নাই, যদি আপোনাৰ বাচ্ছাটোৱে দৌৰা দৌৰি কৰি ফুৰিছে, তাৰ পুকুৰে লাগোতে আপোনাৰ ভাগৰ লাগি গ'ল, তেনেহ'লে সহজ কোনটো হ'ব আপোনাৰ কাৰণে বনোৱাটো? এই তেলত ভাজি লৰাই থকাটো সহজ হ'ব নে পানীতে দি পেলাই হালধি নিমখ দি থৈ দিয়াটো সহজ হ'ব? গতিকে এইবোৰ বাহানা কৰিব আচলতে নালাগে। আৰু এয়া চাওক, এয়া ড্ৰাই ফ্ৰাই হৈয়ে গ'ল, এয়া ড্ৰাই। এতিয়া এইখিনি পানীত যে দি পেলাই থৈ দিছিলোঁ, নিজে পানীখিনি শুহি গ'ল নহয়, এয়া ড্ৰাই হৈ গ'ল। চাওক, এতিয়া ইয়াক অলপ লাগি যাব পাৰে, কাৰণ মই এতিয়া আপোনাক ভিডিঅ' বনাই থাকোঁতে মইতো লৰাব সময় পাহৰি গ'লোঁ। ইয়াক এতিয়া যেতিয়া আমি অলপমান এনেকৈ লাহে লাহে লৰাই দিম, ই নভঙাকৈ লৰাব। আৰু ই একদম আমি বনোৱা সেই ড্ৰাই ভাজিৰ নিচিনা হৈ যাব। মোৰ আগৰ ভিডিঅ'বোৰত দেখিছেই চাগে, সৰু আলুৰ ভাজি বনোৱা দেখাইছোঁ, বিভিন্ন বস্তু দেখুৱাইছোঁ। গতিকে এইখিনি ড্ৰাই ফ্ৰাই, এইখিনি যদি নোকোৱাকৈ কাৰোবাক দিয়া হয়, এইটো এতিয়াও হোৱা নাই দেই, আৰু অলপ সময় থাকিব লাগিব। পানীটো ইয়াৰ শুহি যাব লাগিব, পানী মানে এই ভাজিখিনিৰ মাজত থকা পানীখিনি, সেইখিনিও শুহি যাব, একদম ড্ৰাই ফ্ৰাই হ'ব। এইখিনি যদি আপুনি নোকোৱাকৈ পৰিয়ালৰ মানুহক দিয়ে, কোনেও গম নাপাব যে এইটো আপুনি তেল নিদিয়াকৈ বনাইছে। তো
মেইন কথাটো হ'ল ইচ্ছা আৰু ইচ্ছাটো যদি আছে তেনেহ'লে হ'ব নাই যদিতো 10টা বাহানা ওলাব আৰু